দুটা ফুল আছে নহয়, এইটো নমৰে। সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আমি আহি আছোঁ এতিয়া সোণাৰীলৈ। সোণাৰীত এটা অনুষ্ঠান আছে, কিন্তু তাৰ আগতে আমি এতিয়া সোমাম সৃষ্টি নাৰ্চাৰীত। এইখন ডিব্ৰুগড়ৰ জামিৰা তিনিআলি আছে, একেবাৰে তিনিআলিটোতে নামি সেইফালে সোমাই গ'লে সৃষ্টি নাৰ্চাৰীখন পায়। আহক সৃষ্টি নাৰ্চাৰীখনত কি ফুল আছে দেখুৱাওঁ। আৰু ইমান ভাল লাগিছে নহয়, ৰ'দটো বহুত দিনৰ মূৰত ওলাইছে আৰু গোটেই ফুলখিনিৰে সৈতে পৰিৱেশটো সঁচাকৈ বহুত ভাল লাগিলে। সেইকাৰণে আপোনালোকক নাৰ্চাৰীখনো দেখুৱাওঁ আৰু আমি কি ফুল ল'লোঁ সেয়াও দেখুৱাওঁ। প্ৰত্যেক নাৰ্চাৰীতে ফুল প্ৰায় একেধৰণৰে থাকে, কিছুমান প্ৰজাতি অলপ বেলেগ হয়, কিন্তু প্ৰত্যেকৰে সজোৱা পদ্ধতি বেলেগ, সেইকাৰণে দেখিবলৈও বেলেগ বেলেগ লাগে প্ৰত্যেকখন নাৰ্চাৰীয়ে ফুলবোৰ একে হ'লেও। তাৰপিছত এয়া মাদাৰ প্লেণ্টখিনিৰ পৰা কেনেকৈ ভিতৰত বেবী প্লাণ্টবিলাক ৰাখিছে সেইবোৰ আপোনালোকক দেখুৱাওঁ। এইবোৰ চাওকচোন, ইমান ধুনীয়াকৈ ছিজন ফ্লাৱাৰবিলাক এতিয়াও ধুনীয়াকৈ ফুলাই ৰাখিছে। এইফালে অৱশ্যে সৃষ্টিৰ মালিকৰ ঘৰৰ সন্মুখ ভাগটো আৰু ভিতৰলৈ আছে। আপোনালোকক সেই ভিতৰৰ ফুলখিনিও এবাৰ দেখুৱাওঁ, ভাল পাব আপোনালোকে। সোমায়ে এইখিনি ডাঙৰকৈ এটা হাৰ্ট শ্বেপত ফুলখিনি সজাই থৈছে। ইয়াত বিভিন্ন ধৰণৰ ফুল আছে। টিহান আৰু মুনু আমাৰ ঘৰত আছিলে, আমাৰ নাতি, সিহঁতক আমি থ'বলৈ আহিছোঁ। আৰু আমাৰ সৰু নাতিৰ আজি টিচাৰ জন্মদিন আছে, আমি সেইকাৰণে অলপ খৰধৰকৈ আহিব লগা হৈছে। আৰু নাৰ্চাৰীত সোমোৱা কাৰণটো হ'ল বেবীৰ জন্মদিন আছে, টিহানৰ মাকৰ। টিহানে বোলে মাকৰ কাৰণে ফুলৰ টাব এটা গিফ্ট দিব, সেইকাৰণে সেই ফুল চাবলৈ ইয়াত সোমালোঁ। এতিয়া চাওঁচোন টিহানেনো মাকৰ কাৰণে কি ফুল লয়। আৰু এটা চাপা, এইটো ফুল চাই লোৱা ফুলটো। যেনেকুৱা নাৰ্চাৰীলৈ নাযাওঁ কিয়, মই আগতেও কেইবাটাও নাৰ্চাৰীৰ ভিডিঅ' দিছোঁ, কিন্তু য'তে সোমালেও ভালেই লাগে। ফুলবোৰ ইমান ধুনীয়াকৈ সজাই থোৱা থাকে, চাই চাই কিবা হেঁপাহ নপলায়। এইখিনি নতুন ফুল দেখিলোঁ, অৱশ্যে নামবোৰ সকলোৰে নাজানো, আপোনালোকক দেখুৱাইহে গৈছোঁ। আৰু মায়ে কোৱাটো কোনটো টিহান? মায়ে এইটো দেখাইছিলে নি? কোনকেইটা? এতিয়া কিচেনথিমাম লৈছা? এতিয়া কিচেনথিমাম লৈছা? ঠিকে আছে এইকেইটা। এইটা আকৌ সিজন
ফুল লোৱা হৈ গ'ল আৰু খুব লৰালৰি হৈছে। তিহানে মাকৰ কাৰণে ল'লে 2টা ফুলৰ পুলি আৰু মুনুৱেও মামীয়েকক গিফ্ট দিবৰ কাৰণে 2টা ক্ৰিচেণ্থেমামৰ টাব কিনি ল'লে আৰু এয়া আমি এতিয়া যাবলৈ ওলাইছোঁ। তো কঢ়িয়াই আনোতে তিহানৰ ফুল এপাহ সৰিলেই নহয়, তাৰ মনটো বেয়া। 2টা ফুল আছে নহয়, এইটো নমৰে। আৰু আমি তাৰ পৰা এয়া ওলাই আহিলোঁ। আহি এয়া পালোহি আমি মৰাণ বাইপাছৰ ৰানৱেত। এইখিনি ঠাই খুব ভাল লগা হৈছে। আমি চেপন হৈ সোণাৰীলৈ আহিলোঁ আৰু আমাৰ কাৰণে ৰৈ আছে কেক কাটিবলৈ। কেক কাটিবলৈ সাজু। এক পিস উলিয়াই দিয়া নাই, মাকো কম নহয়, ইহঁতিও কম। দাদাহঁতক কোৱা, দাদাহঁতক খুৱাই দিয়া। আইতা ককা এইটো ধৰাচোন, এইটো ধৰা মা ধৰা, সেইটো ধৰা। ধ্যান এটা খুৱাই দিয়া, টিকলা দাদাকো খুৱাই দিয়া, অকণ ধ্যান এটা খুৱাই দিয়া, মুনুবাক অকণ খুৱাই দিয়া, ফিনিছ খুৱাই দিয়া, মুনুবাক ফিনিছ খুৱাই দিয়া, গোটেইখন দি দিয়া। এইটো ককা, এইটো আইতাক অকণ খুৱাই দিয়া। দিনত বাৰ্থডে পাৰ্টি হৈ গ'ল, কিন্তু আমি থাকিব লগা হ'ল ৰাতি। আৰু ৰাতিয়ে মমুৱে ৰান্ধি আছে জুইত চিকেন। তাই খুব ধুনীয়া ৰান্ধে আৰু এতিয়া তাই ৰন্ধা মাংসৰ জুতি লওঁ। তাৰপাছত আমাৰ সেই ৰাতি গোটেইবোৰ গোট খাই পুৰণা কাহিনী ওলালে আৰু সেইখিনি আপোনালোকক দেখুৱাব পৰা হ'লে আপোনালোকক ভাল পালেহেঁতেন। মানে আমাৰ গোটেই পৰিয়ালটোৰ সকলোৱে আমি খুব লগ হ'লে আমাৰ খুব মানে পুৰণা কথাবোৰ ওলাই হাঁহি মাতি সকলোৱে ৰাতিটো পাৰ কৰি তাৰপাছতে ৰাতিপুৱা আমি ঘৰলৈ আহিলোঁ। আৰু আপোনালোকক আজি ভাল লগা দিনটো শ্বেয়াৰ কৰিলোঁ। যদি ভাল লাগিছে তেতিয়াহ'লে লাইক আৰু কমেণ্ট এটা কৰিব। পুনৰ এটা নতুন ভিডিঅ'ত আপোনালোকক লগ পাম। আজিলৈ আহোঁ। ভিডিঅ'টো চোৱাৰ বাবে সকলোকে